নমস্কাৰ দৰ্শকবৃন্দ, মই আচলতে অপূৰ্বজনক দত্তই লৈ আহিছোঁ 25 ছেপ্টেম্বৰ বুধবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাংগ অনুসৰি আজি দিনটোৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 25 ছেপ্টেম্বৰ 2024 বুধবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 8 আহিন। আজি সূৰ্যোদয় পুৱা 5:16:32, সূৰ্যাস্ত সন্ধিয়া 5:15 আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি, নক্ষত্ৰ হ'ব আদ্ৰা, যোগ ব্যতিপাত আৰু কৰণ হ'ল কলকৰণ। আৰু আজি যদি নৱজাতকৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ, মনুষ্য গণ। আৰু অষ্টোত্তৰী হ'ব চন্দ্ৰ আৰু বিংশোত্তৰী দশা হ'ব ৰাহুৰ। আনহাতে কোনো কন্যা আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। বন্ধুসকল, এতিয়া এইটো ৰাশিফলৰ মূল অংকলৈ। 12টা ৰাশি আছে, 12টা ৰাশি কোনকেইটা ৰাশি আজি দিনটো শুভ হ'ব, কোনকেইটা অশুভ হ'ব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে মেষ ৰাশিৰ কথা জনাব বিচাৰিছো। যিসকলৰ ৰাশি মেষ হয় তেওঁলোকৰ কাৰণে আজি দিনটো পজিটিভ আছে, অৰ্থাৎ আজি দিনটো যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। স্বাস্থ্যৰ ভাল হ'ব, ব্যৱসায় বাণিজ্যৰ ভাল হ'ব, ব্যৱসায়ত আপোনাৰ নতুন সংযোগ হ'ব। আজি পাবলগীয়া পইচা ঘূৰাই পোৱাৰো যোগ আছে। ব্যস্ততাপূৰ্ণ আজি জীৱন হ'ব আপোনাৰ কাৰণে, আৰু যিসকলে অভিনয়ৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে আজি দিনটো শুভ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। যিকোনো ঘৰুৱা উৎসৱ আজি আপোনাৰ ঘৰত থাকিব পাৰে, আৰু সেই উৎসৱ সুন্দৰভাৱে পাৰো হ'ব, আৰু যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি আপুনি কোৱা কথা আৰু কামেৰে আপুনি আন মানুহৰ অন্তৰ জয় কৰিব পাৰিব। আজি আপোনাৰ কাৰণে পজিটিভ হয়। আপোনাৰ নিজৰ প্ৰতিভাৰ বলত আপুনি যিকোনো শীৰ্ষ স্থান আজি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ আজি ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আপোনাৰ পৰিয়ালৰ আজি আনন্দ বৃদ্ধি পাব। আপোনাৰ দাম্পত্য জীৱনৰ যি সুখ সেই সুখ আজি বৃদ্ধি পাব, বা সমস্যা আজি অন্ত পৰিব। আজি আপোনাৰ লাভ হ'ব, পৰিয়ালক আপুনি সময় দিব পাৰিলে যথেষ্ট আপোনাৰ লাভ হ'ব। নতুনকে কোনো কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পৰাকৈ যোগ থাকে। আজি কৃষকসকলৰ কাৰণে যথেষ্ট ভাল লগা দিন, ভাল, তেওঁলোকে আজি লাভ পাব, আৰু ব্যৱসায় ক্ষেত্ৰতো আপোনাৰ স্থিতি ভাল হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। ঘৰৰ মানুহবিলাকৰ কথা শুনিবলৈ লাগে, আৰু তেওঁলোকৰ কথা শুনিহে যিকোনো এটা সিদ্ধান্ত ল'ব বা কাম কৰিব। ঘৰুৱা মানুহৰ আপোনাৰ সমস্যাত পৰিব। আজি আপোনাৰ নিজৰ যি সাহস আৰু নিজৰ যি ইচ্ছা সেই ইচ্ছা পূৰাবলৈ গৈ যাওঁতে আপোনাৰ কিন্তু ঘৰৰ মানুহ আজি বিপদত পোৱাৰ যোগ থাকে। আজি ঘৰৰ কথা শুনিব লাগে, আৰু যাত্ৰা পথ বৰ এটা ঠিক নাথাকে। আপোনাৰ আজি দুৰ্ঘটনা হোৱাৰো যোগ থাকে। আজি নতুন কাম আপুনি আৰম্ভ নকৰিব, পদে পদে আপুনি বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাই। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি আপোনাৰ ক্ষেত্ৰত ঠিক ঠাক চলি যাব। আজি আৰ্থিক দিশটো বিশেষকৈ ভাল হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ভাল হ'ব। আপোনাৰ ৰাজহুৱা ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। আজি যিসকলে নতুন প্ৰেম কৰিছে, অৰ্থাৎ প্ৰেমিক প্ৰেমিকা, তেওঁলোকৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল। আজি নতুন ব্যৱসায় বা নতুন কাম আপুনি আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। আজি আপোনাৰ কষ্ট বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই, মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। মাতৃৰ স্বাস্থ্য কিন্তু বৰ এটা ভাল নাথাকে। মাতৃৰ স্বাস্থ্য আপুনি যতন ল'ব লাগিব, আৰু আপোনাৰ নিজৰ চাৰিওকাষৰ যি পৰিৱেশ সেই পৰিৱেশে আপোনাক কিন্তু আজি সমস্যাত পেলাব পাৰে। গতিকে সাৱধান হ'ব, আৰু নতুন কাৰ্য আপুনি আৰম্ভ নকৰাই ভাল। আজি লোৱা সিদ্ধান্ত আপোনাৰ শুদ্ধ বা আপোনাৰ সফল পৰিণত হ'বলৈ সময় লাগিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপোনাৰ স্বাস্থ্য বৰ এটা ঠিক নাথাকে। আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চটো বহুত বেছি থাকিব। আপোনাৰ কষ্ট হ'ব আজি, আৰু পইচা পাতি খৰচ কৰোঁতে অলপ সাৱধান হ'ব। যিকোনো বিষয় এটা আপোনাৰ কাৰোবাক মন্তব্য দিয়াৰ আগতে আপুনি অলপ সাৱধান হোৱাটো দৰকাৰ। আপুনি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো ঠিক ঠাক চলি যাব। জ্যেষ্ঠজনৰ পৰামৰ্শলৈ কাম আগবঢ়াব। আজি আপোনাৰ ভক্তিভাৱ বৃদ্ধি পাব, ঘৰুৱা সমস্যাবিলাক দূৰ হ'ব, আৰু বিভিন্ন ধৰণৰ পৰা আজি সহায় পোৱাৰ যোগ থাকে। আজি বৰ এটা আপুনি নতুন কাম আৰম্ভ কৰোঁতে বেলেগৰ পৰামৰ্শ লৈ আৰু আগবাঢ়িব পাৰিব, অৰ্থাৎ বেলেগৰ পৰামৰ্শত আপুনি কাম কৰিব পাৰিব। বাকীখিনি ঠিক ঠাক চলি যাব, আপুনি চিন্তা কৰিবলগীয়া কথা নাথাকে। কিন্তু মনৰ জেদ ভাৱটো আপুনি নাতৰাব, অৰ্থাৎ আপোনাৰ জেদ ভাৱ আজি বহুত প্ৰয়োজন আছে। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ন্যায় প্ৰাপ্তি যুগ, অৰ্থাৎ আপোনাৰ কোৰ্ট কাছাৰীৰ লগত জড়িত যি কাম কৰি আছে বা
আপুনি কোৰ্ট কাছাৰীৰ লগত কিবা ফচি আছে তেনেহ'লে সেই কামত আপোনাৰ উন্নতি হ'ব, অৰ্থাৎ কোৰ্টৰ ৰায় আপোনাৰ পক্ষে যাব। আজি আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰ যুগ, আপোনাৰ স্বাস্থ্যও ভাল থাকিব, পজিটিভ হ'ব, ব্যৱসায়িক উন্নতি হ'ব। আজি পাবলগীয়া আপুনি পইচাও ঘূৰাই পাব আৰু পিতৃ মাতৃৰ স্বাস্থ্য আজি কিন্তু যথেষ্ট ভাল হ'ব। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, গতিকে আপুনি নতুন কামো আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। আজি শিল্পী সাহিত্যিক এইসকলৰ কাৰণে আজি যথেষ্ট ভাল দিন। আজি তেওঁলোকে স্বীকৃতি পাব, মানুহৰ সন্মুখত সন্মান পাব। এয়া যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব, আপোনাৰ সঞ্চয় বাঢ়িব, অন্য ব্যক্তিৰ পৰা আপুনি সহায় পাব, আপোনাৰ টকা পইচা আয় আজি সন্তোষজনক হ'ব। আপুনি ৰাজহুৱাভাৱে আজি স্বীকৃতি পোৱাৰ যোগ থাকে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব আৰু শত্ৰুৰ পৰা আপুনি সমস্যাত পৰিব। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাটো দৰকাৰ, বিশেষকৈ নদীৰ পাৰ বা এইবিলাক বা পানীৰ লগত কোনো কাম কৰি আছে বা নদীৰ কাষত আপুনি নতুন কিবা ব্যৱসায় কৰিছে তেওঁলোকৰ ক্ষেত্ৰত আজি লাভ হ'ব। আৰু যাত্ৰা পথৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নগ'ল, অৰ্থাৎ কোনো ঠাইত যাত্ৰা কৰোঁতে অলপ সাৱধান হোৱাটো দৰকাৰ। বৰ এটা পজিটিভ আজিৰ দিনটো নাথাকে, গতিকে অলপ কষ্ট হ'ব আপোনাৰ। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপোনাৰ ভৰিৰ বিষ, বুকুৰ বিষ আপোনাৰ থাকিব পাৰে, আপুনি সেই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঠিকে ঠাকে চলিব, যিকোনো কাৰ্য আজি সমাপন হোৱাৰ ভাল যোগ আছে, গতিকে আপুনি কামবিলাক সমাপ্ত কৰিবলৈ যত্ন কৰিব। আৰু ককাই ভাইৰ মাজত আজি মিলা প্ৰীতিৰ যুগ দেখা গৈছে, পৰিয়ালৰ মাজত আন্তৰিকতাৰ যুগ দেখা গৈছে। আজি পৰিয়ালৰ যি সমস্যা আছে সেই সমস্যাবোৰ আজিৰ পৰা নাইকিয়া হোৱাৰ যুগ থাকে, গতিকে আপুনি নতুন কামো আৰম্ভ কৰিব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতে কিন্তু অলপ সজাগ হ'ব লাগিব, বাকী ঠিক ঠাক চলি যাব। আৰু এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি অশুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল, অৰ্থাৎ তেওঁলোকৰ কাৰণে লোকচান হোৱাৰ যোগ থাকে। আৰু ধন্যবাদ, আপোনালোক পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম, তেতিয়ালৈ ধন্যবাদ।